শাহুমাই চুলিখিনিৰ বিষয়ে অলপমান বেলেগকৈ কোৱাত মনত আঘাত পাই কিনে চুলিখিনিয়ে চেঞ্জ কৰি দিলোঁ ৰ'ব। চুলিখিনিতনো কি দিলোঁ, কি কথা, শাহুমাইনো কি ক'লে, তাকে জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাব লাগিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আজি মই বহুত এক্সাইটেড বিকজ আই এম গোয়িং টু ইন-লছ হাউচ অন বিহু। এক্সাইটমেণ্টত কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগিছে। যোৱা পৰহি আপোনাৰ কামৰ ঠাইত কাম কৰি থাকোঁতে টুল এখনৰ পৰা ধাপাককৈ পৰিলোঁ। কোনোদিনে বিহুৰ টেবলেট, বিহুৰ ইনজেকশ্যন নলগোৱা ছোৱালীজনীয়ে বিহুৰ টেবলেট ইনজেকশ্যন লৈ কিনে হ'লেও যাম বুলি ভাবিছোঁ, কাৰণ বিহু। যা হওক ইণ্ট্ৰ দিব পাহৰিয়ে গৈছিলোঁ। হেল্ল' নমস্কাৰ, মই হীৰামণি। আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। মই যেতিয়া আপোনাৰ লখিমপুৰত যাওঁ তেতিয়া মোৰ শাহুমায়ে মোক ওপৰৰ পৰা এনেকৈ তললৈ চাব, চাই কিনে ক'ব কি তই ক্ষীণালি, কিয় ক্ষীণালি? শকত হ'লে ক'ব শকত হৈছে, অলপ ভালেই হৈছে দে। শকত হ'লে তাৰমানে ভাল বুলি ভাবে আৰু। তাৰপিছত আপোনাৰ এই চুলিখিনিৰ কথা মোক প্ৰায়ে কৈ থাকে। তো চুলিখিনিৰ কিয় যতন নলওঁ বোলো। চুলিখিনি যতন ল'বিচোন। মই তেতিয়া কওঁ কি মোৰ জন্মৰ পৰাই তেনেকুৱা। তেতিয়া মোৰ শাহুমাজনীয়ে কয় জন্মৰ পৰা ভগৱানে চব ঠিক কৰি নিদিয়ে নহয়, নিজৰো অলপমান আগ্ৰহ থাকিব লাগিব, তেতিয়াহে ভাল হ'ব। তো তাকে ভাবিছোঁ আজি মানে অলপ চুলিখিনি যতন ল'ম বুলি ভাবিছোঁ। ইফালে ডিউটিও আছে, তথাপিতো কালি যামেই ন, আজি শনিবাৰ, কালি যামেই। তো আজি কিবা নহয় কিবা এটা কৰিব লাগিব। চবফালে ঘূৰি পাকি চালোঁ, চাই কিনে দুডালমান গছত চকু গৈছে। সেই গছৰ ফুল আৰু পাতেৰে অলপমান কিবা এটা দিম ৰ'ব, লগাম, আপোনালোককো দেখুৱাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক কি কৰোঁ কি নকৰোঁ দেখাওঁ অলপমান আপোনালোকক। আৰু মই আপোনালোকক কৈছিলোঁ যে গছ কেইজোপামান মোৰ চকুত পৰিছে। এয়া হৈছে জবা ফুলৰ গছ। জবা ফুল যেতিয়া খুব লাগি আছিল তেতিয়া বেছিকৈ চকু পৰিছিল, কিন্তু অৱহেলা, মই খুব অৱহেলা কৰোঁ নিজৰ কেয়াৰ ল'বৰ কাৰণে। কিন্তু বেলেগে যদি কয় অমুকটো কৰি দেচোন, কিন্তু মই নকৰাকৈ নাথাকোঁ। কিন্তু নিজৰ কাৰণে কিয় বা এনেকুৱা বুজি নাপাওঁ। মোৰ নিচিনা কিন্তু বহুত মানুহ আছে, নিজৰ কথা পাহৰি যায় কিন্তু বেলেগক মানে বেছি গুৰুত্ব দিয়ে। যা হওক, সেইটো স্বভাৱ পিছে বেয়া নহয় দেই, ভালেই, কিন্তু নিজৰ কাৰণে অলপ ভাবিব লাগে। এইফালে এতিয়া মই জবা ফুল বিচাৰি পোৱা নাই, মানে ক'ৰবাত আছে যদি একদম দূৰত আছে এটা দুটা। তাৰপিছত মইজনীয়ে উপায়হীন হৈ এপাত চেকনি লৈ কিনে ফুল ছিঙিব ধৰিছোঁ। কি কৰিব, চাপৰ হ'লে অলপমান প্ৰব্লেম হয় আপোনাৰ, মানে ওচৰত থকা বস্তুটো লগ পোৱা নাযায়, যাৰ কাৰণে মানে চেকনি, জখলা এইবিলাকৰ সহায় ল'ব লগা হয়। সৰুতে আৰু মই গছতো উঠিছিলোঁ, কিন্তু এতিয়া গছত উঠিব নোৱাৰিম নহয়, কাৰণ গছত উঠা বোৱাৰী বুলি ক'ব। পিছে জবা ফুলৰ গছত আৰু উঠিব নোৱাৰি, এই ৰবাব টেঙা এনেকুৱা টাইপৰ গছতে উঠিব পাৰি, য'ত ষ্টেপ থাকে বা উঠিব সহজ, সেইবিলাকত উঠিছিলোঁ। বাকী এতিয়া ফুল মাত্ৰ 3টা পাইছোঁ আৰু বাকী পাতকেইটাৰে কাম চলাব লাগিব। আৰু আপোনাৰ এইফালে মোক ভিডিঅ' কৰি দিয়া ছোৱালীজনী, তাই বৰ ভাল, মই যেতিয়া কওঁ তেতিয়া ভিডিঅ' কৰি দিয়ে। আৰু এইফালে নৰসিংহৰ পাত দেখিছোঁ ৰ'ব, নৰসিংহৰ পাত কেইটামানো দিম। নৰসিংহৰ আঞ্জা খাই পাইছে? চুলিত দি পাইছেনে? চুলিত দি মই আজিলৈকে পোৱা নাই, কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানি চুলিত নিদিয়াকৈ থাকিব নোৱাৰিলোঁ। নৰসিংহই চুলি গ্ৰোথ আৰু নেচাৰেলি চুলি ক'লা কৰি ৰখাত সহায় কৰে। নৰসিংহত ভিটামিন চি, ভিটামিন বি, প্ৰ'টিন আৰু এণ্টি অক্সাইড তত্ত্ব থাকে, যাৰ কাৰণে চুলিৰ বাবে বহুত ভাল। গাইজ, মই যিকোনো বস্তু এটাৰ উপকাৰী বা অপকাৰী জানি খুব ভাল পাওঁ, কিন্তু জানিলে কি হ'ব? জানিলেও একো লাভ নাই মোৰ, কাৰণ কিয় মই সেইখিনি বস্তু নিজৰ ক্ষেত্ৰত এপ্লাই নকৰোঁ। আজি কিন্তু এপ্লাই কৰিম ৰ'ব।
আৰু ফাইনেলি গাইজ এয়া জবা ফুলৰ পাত, জবা ফুল লগতে নৰসিংহ পিছা হৈ গ'ল। এয়া মই পিছা নাই, মায়ে পিচি দিছে, কাৰণ মোৰ আজি 3 দিন আৰু মায়ে মেন্স হৈ থকাৰ সময়খিনিত মোক পাকঘৰত সোমাব নিদিয়ে। আৰু ইয়াতে মই এতিয়া এড কৰিলোঁ এল'ভেৰা জেল। এল'ভেৰা জেলৰটো আপোনালোকে নিশ্চয় উপকাৰিতাৰ বিষয়ে জানেই, গতিকে বেছি অষ্টাদিক এলাই সেইবিলাক বৰ্ণনা কৰি নাথাকোঁ দিয়ক। তাৰপিছত মই ইয়াতে ভিটামিন ই কেপচুল 4টামান দি দিম। তাৰপিছত আৰু লগোৱাহে কথা। বস্তুখিনি লগাম বুলি এইটো ৰুমত আহিলোঁ আৰু এইফালে দেউতাকে পুতাকক প্ৰেছ কৰি দি আছে স্কুলত যাবৰ কাৰণে। আৰু মইজনী এইফালে চুলিখিনি আঁচৰি আছোঁ। চুলিৰ যতৰ কথা আপোনালোকক নকওঁ দিয়ক। চুলিখিনি দেখি কিনে আপোনালোকে অনুভৱ কৰিব পাৰিছে যে মোৰ যত কিমান হ'ব। আচলতে একো বস্তু ব্যৱহাৰ নকৰোঁ বা নিজৰ প্ৰতি ইমান এটা গুৰুত্ব নিদিওঁ, যাৰ কাৰণে মানে এইবিলাক হয় আৰু। বহুতো কষ্টৰ ফলত চুলিখিনি আঁচোৰা হ'ল আৰু এতিয়া মই ইয়াতে জবা ফুল আৰু জবা ফুলৰ পাত আৰু তাত মিশ্ৰণ কৰা বস্তুখিনি লগাই আছোঁ। যা হওক, জবা ফুল আৰু জবা ফুলৰ পাতত বহুত ধৰণৰ পোষক তত্ত্ব থাকে, যি চুলিৰ কাৰণে বহুত ভাল। চুলিক মজবুত কৰিবলৈ আৰু চুলিৰ ড্ৰাইনেছ কমাবলৈ আৰু চুলিক বিকাশ কৰিবলৈ জবা ফুল বহুত বেছিয়ে ভাল, গতিকে আপোনালোকেও লগাওক। মই পিছে বহুত অল্ডনেছ, যাৰ কাৰণে বহুত মানুহে কয় যে অলপমান নিজৰ কেয়াৰ ল'বি, নহ'লে গিৰিয়েৰে গুচি যাব। কিন্তু ভগৱানৰ কৃপাত মানুহজন তেনেকুৱা নহয়। কিন্তু ইমান বাখনিব নোৱাৰিম, কাৰণ আজিকালি মানুহবিলাক স্বৰূপবিলাক চেঞ্জ হৈ থাকে, ক'ব নোৱাৰি কাই কেতিয়া কি মুড ধৰে। তো কিছু কি নালাগে। কি প্ৰাৰ্থনা গায়? কি প্ৰাৰ্থনা গায়? ভগৱতী বাতু দেৱায় হৰে পৰৱৰ্তনে মনতক্লেশিনা গোবিন্দায় নমঃ নমঃ। সেইটো গায়? সেইটো গায়? নিশ্চয় না। সৰুতে বাৰু আপোনালোকে মিছা কথা কৈ পাইছেনে? মই কিন্তু খুব পাইছিলোঁ। সৰুতে মিছা কৈছিলোঁ। আচলতে সৰুৰ সময়খিনিয়ে বেলেগ সময় ন। মিছা কথা ক'লেও এই সৰু ল'ৰা সৰু ছোৱালী ক্ষমা কৰি দে, কিন্তু আজিকালি ডাঙৰ সৰু নহয়, সৰু মিছা কথা এটা ক'লেও মানে কি আৰু বিশ্বাসৰ পাত্ৰ হৈ নপৰে। সেইকাৰণে মিছাটো এৰিলোঁ, প্ৰায় এৰিলোঁ। কেতিয়াবা এটা দুটা সৰু সুৰা ঘৰৰ মানুহক কোৱাটো বেলেগ কথা দিয়কচোন। আৰু এইফালে গাইজ মোৰ প্ৰায় লগোৱা হ'লে, লগাই কিনে মানে কি বহুত ভাল লাগিছে। লগোৱাৰ সময়তে কৈ দিছোঁ, মানে কি পিছল অনুভৱ হৈছে, সেইকাৰণে ভাল লগা বুলি কৈছোঁ। যা হওক, ধোৱাৰ পিছতহে আপোনালোকক মই ফিডবেকটো দিম দিয়ক। লগাই মিনি 10 মিনিটমান ভিতৰতে থাকিলোঁ, তাৰপিছত ঠাণ্ডা অনুভৱ হ'ল, যাৰ কাৰণে আৰু বাহিৰত আহি কিনে অলপমান ৰ'দ পোৱাব ধৰিছোঁ। চাওকচোন, মানে অলপ কম হৈ গ'ল, অলপ বেছিকৈ বটিব লাগিছিল, কম হৈ গ'ল। নেক্সট টাইম বেছিকৈ বটিম। এইবাৰ কেৱল মোৰ শাহু মায়ে মোৰ চুলিকেইডাল লাৰি যাতে একদম পায়, মানে চফ্ট পায়, পিছল পায়, সেইকাৰণে লগাইছোঁ। আজি শনিবাৰ, কালি যাম আৰু পৰহি ৰাতিপুৱা যাই পাম। আপোনালোকক বাৰু ব্লগসমূহ দিব চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ব্লগসমূহ আঁকোৱালি ল'ব। গাইজ, চুলিখিনি চাওকচোন, সঁচাকৈ কিবা লাৰি এটা ভাল লাগিছে। যিয়ে নহওক, এতিয়া গাইজ মই ডিউটিৰ কাৰণে ওলাব লাগে। আৰু এইফালে মহাশয় আমাৰ মোবাইল টিপি আছে। যা হওক, মই ডিউটিত যাবলৈ ওলাওঁ। আজি অকলে যাম, কাৰণ ৰৈ থাকিলে মোৰ দেৰি হ'ব আৰু সেইফালে মই গালি খাব নোৱাৰোঁ। তো ওলাওঁ দিয়ক, ওলাই কিনে লগ পাইছোঁ। আৰু ফাইনেলি গাইজ ডিউটি আহি পালোঁ আৰু এতিয়া চুপ কাম কৰাহে কথা। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ।